নমস্কাৰ এই বিশেষ অনুষ্ঠানৰ সৈতে ষ্টুডিঅ'ত মই চিত্ৰৰঞ্জন নাথ এলপি স্কুলত ৰচনা লিখিছিলে নে কি ৰচনা লিখিছিলে গৰুৰ বিষয়ে ৰচনা জীৱনৰ লক্ষ্য আৰু সাগে বানপানীৰ বিষয়ে আপুনি ৰচনা লিখিছিল আমিও লিখিছিলো বানপানীৰ বিষয়ে ৰচনা প্ৰজন্মৰ পিছত প্ৰজন্মই অসমৰ প্ৰধান সমস্যা বানপানীৰ বিষয়ে ৰচনা লিখি আহিছে আজিও লিখি আছে সেই সকল ছাত্ৰ ছাত্ৰীয়ে কিন্তু এই প্ৰধান সমস্যাৰ সমাধান আজিও নহল লাভ নহয় বুলি জানিও আজি পুনৰ সেই একেই দুৰ্যোগৰ কথা আলোচনা কৰিবলৈ লৈছো স্বাধীনতাৰ ৭৩টা বছৰৰ পিছতো যি দুৰ্যোগৰ কোনো স্থায়ী সমাধান সূত্ৰ উলিয়াব নোৱাৰিলে আমাৰ দেশখনে তথাপিও অসমবাসী সন্মুখীন হোৱা বান দুৰ্যোগৰ কথা পুনৰ আপোনাৰ সন্মুখত দাঙি ধৰিব বিচাৰিছো বছৰ বছৰ ধৰি চলি অহাৰ দৰে এইবাৰো পুনৰ অসমত বানে সংহাৰ চলাইছে হেহতিয়া বানত ৰাজ্যত ক্ষতিগ্ৰস্ত হৈছে ২৬খন জিলাৰ ৭৫টা ৰাজচক্ৰৰ ২৫২৫ খন গাঁৱৰ ২৬,৩১,৩৪৩ জন লোক সংহাৰী বানে প্ৰাণ ললে এতিয়ালৈকে ৮৯ জন লোকৰ বানত ভাগিল বহু মথাউৰি উটি গল বহু দলং শ শ পশুধনৰ মৃত্যু হল বানত বিনষ্ট হৈছে ১,১৫,৫১৫.২৫ হেক্টৰ কৃষিভূমি প্ৰতি বছৰে এই সময়ছোৱাত বানে সংহাৰ চলাই আহিছে ৰাজ্যত এতিয়া যেন বান অসমৰ বাবে এক উৎসৱতহে পৰিণত হৈছে উৎসৱ বুলি এইভাবে কৈছো কিয়নো বান আহিলে তেওঁলোকে ভাল পায় বানে তেওঁলোকৰ পকেট গৰম কৰে সেই একাংশৰ বিষয়ে কম কিছু সময়ৰ পিছত সেই বিষয়ে জনাম কিন্তু ব্ৰহ্মপুত্ৰ আসলতে দুয়োপাৰৰ লাখ লাখ বাসিন্দাৰ বাবে আজি আশীৰ্বাদ বুলি ক'ব লাগিব বুঢ়ালুইতক উদ্দেশ্যি ভূপেন্দাই অভিমানতে বহু কথা শুনালে উৰে জীৱন বুঢ়ালুইতকে বন্দনা কৰি গৈছে ভাৰতৰত্ন বিশ্ববৰেণ্য শিল্পীজনে অসমৰ বানপানীৰ কাৰণ মূলতঃ লুইতখনেই যদিও চৰকাৰে ইচ্ছা কৰিলে বছৰি বছৰি সৃষ্টি হোৱা এই প্ৰলয় নোহোৱা কৰিব পাৰিলেহেঁতেন তাৰ বাবে প্ৰথমে লুইতক নিয়ন্ত্ৰণ কৰিব লাগিব লুইতক বুজি পাব লাগিব লুইতখনৰ গতি প্ৰকৃতি অনুধাৱন কৰিব পাৰিব লাগিব হেয়া কোনো ব্যক্তি বিশেষৰ উদ্যোগত সম্ভৱ নহয় চৰকাৰী উদ্যোগত আৰম্ভ হ'ব লাগিব লুইতক প্ৰকৃতাৰ্থত কৃষিজীৱী ৰাইজৰ বাবে আশীৰ্বাদ কৰি তোলাৰ সৎ পদক্ষেপ ব্ৰহ্মপুত্ৰ অসমীয়াৰ আশীৰ্বাদ মহামিলনৰ তীৰ্থ মহাবাহু ব্ৰহ্মপুত্ৰ অসমৰ জলবায়ু সাৰুৱা ভূমি কৃষিজীৱী জনজীৱন সকলো নিৰ্ভৰ কৰে ব্ৰহ্মপুত্ৰৰ ওপৰতে কিন্তু সেই ব্ৰহ্মপুত্ৰই প্ৰতি বছৰে অভিশাপ হৈ থিয় দিয়ে এইদৰেই সৃষ্টি কৰে বিভীষিকাৰ প্ৰতি বাৰিষাত উফন্দি উঠে মহাবাহু উফন্দি উঠে নৈ উপনৈ সৃষ্টি হয় বান বিভীষিকাৰ এই বাৰিষাতো সেয়াই হৈছে ছাব্বিছখন জিলা বৰ্তমান বানৰ কবলত ক্ষতিগ্ৰস্ত হৈছে লাখ লাখ পৰিয়াল বানপানীৰ পৰা পৰিত্ৰাণৰ কোনো উপায় নাই নেকি আছে বছৰি বছৰি বিশেষজ্ঞই তাকেই কৈ আহিছে বানৰ পৰা পৰিত্ৰাণ পাবলৈ হলে আমি ব্ৰহ্মপুত্ৰক বুজি পাব লাগিব বুজি পাব লাগিব ব্ৰহ্মপুত্ৰৰ গতি প্ৰকৃতি ব্ৰহ্মপুত্ৰ এখন দীঘল নদী বিশ্বৰ দীঘল নদীসমূহৰ তালিকাত ব্ৰহ্মপুত্ৰৰ স্থান 15 নম্বৰত তিনিখন দেশ চুমি বৈ আছে ব্ৰহ্মপুত্ৰ মানস সৰোবৰৰ পৰা উৎপত্তি হৈ তিব্বতৰ মাজেৰে বৈ আহি ব্ৰহ্মপুত্ৰ ভাৰতত পৰিছেহি
বৰ দীঘলীয়া এই পথ পৰিক্ৰমা। এই দীঘলীয়া যাত্ৰাপথ অতিক্ৰম কৰি আহোঁতে ব্ৰহ্মপুত্ৰই কঢ়িয়াই আনে নানা প্ৰকাৰৰ স্তৰীভূত গেদীয় পদাৰ্থ। অৰুণাচলৰ মাজেৰে আহোঁতে ব্ৰহ্মপুত্ৰখন ঠেক আৰু খৰস্ৰোতা। অসমত প্ৰৱেশৰ পিছতে ই বিশাল হৈ পৰে। এনে বিশালতাৰ বাবে পানীৰ সোঁত কম। কঢ়িয়াই অনা শিল, বোকা, বালি উটি যাব নোৱাৰে। কাজে সেইবোৰ জমা হৈ ব্ৰহ্মপুত্ৰৰ বুকু বাম হৈ পৰিছে। ফলত বানপানীৰ প্ৰকোপ বাঢ়িবলৈ ধৰিছে। মানুহৰ কুকৰ্ম ব্ৰহ্মপুত্ৰ বাম হোৱাৰ অন্যতম প্ৰধান কাৰণ। 1950 চনৰ বৰ ভূঁইকঁপৰ পিছত ব্ৰহ্মপুত্ৰৰ বুকু 50% বাম হৈ গ'ল। ব্ৰহ্মপুত্ৰ বাম হৈ যোৱাৰ কাৰণ দুয়োপাৰৰ খহনীয়াও। খহনীয়াৰ ফলত ব্ৰহ্মপুত্ৰৰ বিশালতা বাঢ়িছে হয়, কিন্তু কমিছে বহন ক্ষমতা। ব্ৰহ্মপুত্ৰ খননৰ কথাও ঘোষণা কৰা হৈছিল। বিদেশৰ পৰা 5খন ড্ৰেজাৰ আনি ব্ৰহ্মপুত্ৰ খনন কৰা হ'ব বুলি কৰা ঘোষণা হৈ ৰৈ গ'ল। আজিলৈ ব্ৰহ্মপুত্ৰৰ পাৰত এখনো ড্ৰেজাৰ নেদেখিলে ৰাইজে। বিশেষজ্ঞৰ দাবী, কেৱল ব্ৰহ্মপুত্ৰ খননৰ জৰিয়তেই বান নিয়ন্ত্ৰণ কৰা সহজ নহ'ব। বানৰ পৰা পৰিত্ৰাণৰ বাবে খহনীয়া ৰোধ কৰিব পাৰিব লাগিব। খহনীয়া ৰোধ নহ'লে পুনৰ কমিব ব্ৰহ্মপুত্ৰৰ গভীৰতা। তদুপৰি ব্ৰহ্মপুত্ৰৰ নৈ উপনৈসমূহৰ গতি প্ৰকৃতিৰ ওপৰতো নিৰ্ভৰ কৰিছে বানৰ তীব্ৰতা। বান সমস্যা সমাধানৰ বাবে যোৱা 60 বছৰত চৰকাৰে খৰচ কৰিলে 30,000 কোটিৰো অধিক টকা। অধিকাংশ মথাউৰি নিৰ্মাণৰ নামতে খৰচ কৰা হ'ল। ব্ৰহ্মপুত্ৰৰ গতি প্ৰকৃতি বুজিবলৈ চেষ্টা নকৰি যোৱা 6 দশকত মথাউৰি নিৰ্মাণৰ নামত ধনী কৰা হ'ল এচাম অসৎ লোকক। মথাউৰিও এক বিতৰ্কিত ব্যৱস্থা। বিখ্যাত মাৰ্কিন অভিযন্তা চাৰ্লছ এলিয়েট জুনিয়ৰে 19 শতিকাতে চৰকাৰক সকিয়নি দি লিখিছিল, মথাউৰিয়ে নদীৰ স্বাভাৱিক পৰিক্ৰমা বাধাগ্ৰস্ত কৰে আৰু নদীৰ বুকু বাম কৰাত সহায় কৰে। এটা অঞ্চলত মথাউৰি নিৰ্মাণ কৰি বানপানীৰ পৰা অঞ্চলটোক ৰক্ষা কৰিলেও সেই মথাউৰিটোৰ বাবে আন এটা অঞ্চল বিপৰ্যয়ৰ মুখত পৰিব পাৰে। গতিকে স্বাভাৱিকতেই 19 শতিকাৰ পৰাই উঠি অহা সেই একেটাই প্ৰশ্ন, আমি কেতিয়াকৈ ব্ৰহ্মপুত্ৰক বুজি পাম? এতিয়া মানুহৰ কৰ্মকাণ্ডৰ প্ৰসংগলৈ আহক। মানুহে নদীৰ পাৰ দখল কৰি ভাল পায়, নদীৰ পাৰত ঘৰ সাজি ভাল পায়। বহু চহৰ নগৰ নদীৰ পাৰত গঢ়ি উঠিছে। ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে বসতি বাঢ়িছে, চহৰ নগৰ বাঢ়িছে, কিন্তু এখনো নগৰ অথবা চহৰত নাই বান প্ৰতিৰোধৰ সুব্যৱস্থা। বান নিয়ন্ত্ৰণৰ কথা নদীয়ে নাভাবে, ভাবিব লাগিব মানুহে। প্ৰকৃতিক এৰি চলিব নোৱাৰে মানুহে। প্ৰকৃতিৰ লগতেই সহাৱস্থান কৰিব লাগিব। তাৰ বাবে বুজিব লাগিব বৰলুইতক। ব্ৰহ্মপুত্ৰক বুজিবলৈ চেষ্টা নকৰাৰ বাবেই সময়ে সময়ে ব্ৰহ্মপুত্ৰই বিভীষিকাৰ ৰূপ লয়। ব্ৰহ্মপুত্ৰক ভেটিবলৈ মানুহে কৰা চেষ্টাও বিজ্ঞানসন্মত নহয়, যাৰ বাবে বাৰে বাৰে ব্যৰ্থ আজিৰ মানুহ। ব্ৰহ্মপুত্ৰৰ বুকুতে আছে দুই পাৰৰ মানুহৰ জীয়াই থকাৰ সমল। কিন্তু আজি মানুহেই শত্ৰু বৰলুইতৰ। এনেদৰে বান প্ৰতি বছৰে আহে। বানে সকলো ধাহিমুহি নিয়ে। কোনোবাই আপোনজনক হেৰুৱায়, কোনোবাই হেৰুৱায় আপোন ঘৰখন। সকলো নিশেষ কৰি বছৰটোলৈ গুচি যায় বান। বানপানীৰ দৰে বানাক্ৰান্তৰ খবৰ ল'বলৈ এইদৰে নেতা মন্ত্ৰী যায়। খবৰ লয়, আশ্বাস দিয়ে আৰু গুচি আহে। আপুনি মই ছ'চিয়েল মিডিয়াত ডাঙৰ ডাঙৰ কথা কওঁ, সময় বাগৰাৰ লগে লগে সকলো পাহৰি যাওঁ। আমি মনত পেলাবলৈ চেষ্টা নকৰোঁ ঘৰ হেৰুৱাই নিৰাপদ আশ্ৰয় বিচাৰি অহা সেই দুৰ্ভগীয়া বন্যাৰ্তৰ মুখৰ ভাষা। কিন্তু লুইতখনক ৰাইজৰ আশীৰ্বাদ কৰি তোলাৰ বাবে নেতাসকলে কোনো পদক্ষেপ নলয়। আচলতে নেতাই বানপানীক ৰাজনৈতিক হাথিয়াৰ হিচাপেহে যে ব্যৱহাৰ কৰিছে, সেয়া আকৌ এবাৰ প্ৰমাণ হ'ল। এই লুইতৰ বান দুই এটা দশকৰ সমস্যা নহয়,
1950 চনৰ বৰ ভূঁইকঁপৰ পিছৰে পৰা যোৱা 65টা বছৰে সমগ্ৰ দেশত বানত মৃত্যু হ'ল 1,08,00,000 লোকৰ। বানত ক্ষতিগ্ৰস্ত হৈছে 205,89,00,000 লোক। 25,62,00,000 হেক্টৰ কৃষিভূমি নষ্ট হৈছে যোৱা 65টা বছৰত। কিন্তু আজিকোপতি বান সমস্যা সমাধানৰ স্থায়ী সমাধান কিয় উলিয়াব নোৱাৰিলে কোনো এখন চৰকাৰে? কিয় বান সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব নোৱাৰে? সেয়া এতিয়া ডাঙৰ প্ৰশ্ন। সেই প্ৰশ্নৰ উত্তৰ আপুনি কেতিয়াও নাপাব। উত্তৰ বিচাৰিবলৈ বাদ দিয়াই ভাল। প্ৰতিটো ক্ষেত্ৰতে অসমক কেৱল প্ৰতিশ্ৰুতিহে দিয়ে কেন্দ্ৰই, কিন্তু সেই প্ৰতিশ্ৰুতি কেতিয়াও পূৰণ নহয়। স্বাধীনতাৰ পিছৰে পৰা যিকেইখন চৰকাৰে শাসন চলাই আহিছে, কোনো এখন চৰকাৰে আমাৰ বান সমস্যাক স্থায়ী সমাধানত গুৰুত্ব নিদিলে। অসমৰ বান সমস্যাৰ স্থায়ী সমাধানৰ কথা নিৰ্বাচনী ইস্তাহাৰত উল্লেখ কৰি বিজেপিয়ে চৰকাৰ গঠন কৰিলে। সৰ্বানন্দ সোণোৱালে জাতি মাটি ভেটি ৰক্ষাৰ শ্লোগান দি মুখ্যমন্ত্ৰীৰ আসনত বহিল। কিন্তু সেই আশ্বাস পৰিৱৰ্তনৰ সেই প্ৰতিশ্ৰুতি কি হ'ল? 4টা বছৰে বান সমস্যা সমাধানৰ কোনো ধৰণৰ উদ্যোগ লোৱা দেখা নগ'ল সোণোৱাল চৰকাৰেও। কেন্দ্ৰৰ ওচৰত মুখ্যমন্ত্ৰী সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বা আন নেতা মন্ত্ৰীয়ে মূৰ দাঙি কথা ক'বলৈ সাহস গোটাব নোৱাৰিলে। অসমৰ মুঠ মাটিকালি 78,50,00,000 হেক্টৰ। এই মাটিকালিৰ 31,00,000 হেক্টৰেই হৈছে বানপানী প্ৰৱণ এলেকা, অৰ্থাৎ অসমৰ মুঠ মাটিকালিৰ প্ৰায় 40% প্ৰতি বছৰে বানৰ কবলত পৰে। মুখ্যমন্ত্ৰী সোণোৱাল নেতৃত্বাধীন চৰকাৰে অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ প্ৰতিশ্ৰুতি দি শাসনৰ গাদীত বহিছিল। 2014 লোকসভা নিৰ্বাচনত বিজেপিৰ ইস্তাহাৰত অসমৰ বান আৰু গৰাখহনীয়া ৰোধৰ কথা উল্লেখ কৰিছিল। 2016 অসম বিধানসভা নিৰ্বাচনতো এই প্ৰতিশ্ৰুতি আছিল। 2016 24 অক্টোবৰত ঘোষণা কৰা হৈছিল যে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে ব্ৰহ্মপুত্ৰ এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ কথা। এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ নামত 1 লাখ কোটি টকা বিনিয়োগৰ কথা কোৱা হৈছিল। ব্ৰহ্মপুত্ৰ খননৰ কথাও কৈছিল চৰকাৰে। 2018ত অসমত বানত ক্ষতিৰ বাবে 2000 কোটিৰ পেকেজ ঘোষণা কৰিছিল কেন্দ্ৰই। কিন্তু সেয়া কেৱল ঘোষণাতেই সীমাবদ্ধ থাকিল। এই তথ্যলৈ মন কৰক, 2015-16 বৰ্ষত SDRFৰ পৰা অসমে পাব লাগিছিল 460 কোটি টকা, কিন্তু মুকলি কৰি দিলে 425 কোটি টকা। 2016-17ত 570 কোটি টকা অসমে পাব লাগিছিল, কিন্তু মুকলি কৰি দিয়া হয় মাত্ৰ 400 কোটি টকা। একেদৰে 2019 আৰু 20 বৰ্ষত 559 কোটি টকা অসমে পাব লাগিছিল, কিন্তু কেন্দ্ৰই মুকলি কৰি দিলে 400 কোটি টকাহে। একেদৰে বান বিধ্বস্ত ৰাজ্যসমূহে NDRFৰ পৰা প্ৰতি বছৰে কোটি কোটি টকা লাভ কৰে, কিন্তু এই ক্ষেত্ৰত যোৱা 3টা বছৰে বঞ্চিত হৈ আছে আমাৰ অসম। 2017ত NDRFৰ পৰা অসমে বিচাৰিছিল 4,358 কোটি টকা, 2018ত বিচাৰিছিল 2,509 কোটি টকা আৰু 2019ত বিচাৰিছিল 3,237 কোটি টকা। যিকেইখন ৰাজ্যই সাহায্য বিচাৰিছিল প্ৰতিখন ৰাজ্যই পাইছিল, একমাত্ৰ বঞ্চিত হৈ ৰ'ল অসম। কেগৰ প্ৰতিবেদন মতে নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ পিছত কেন্দ্ৰই অসমৰ বান ব্যৱস্থাপনা শিতানত আগবঢ়োৱা 60% পুঁজি কৰ্তন কৰি দিছে। এয়াই হৈছে অসমৰ প্ৰতি কেন্দ্ৰৰ সদিচ্ছাৰ উদাহৰণ। এইদৰে প্ৰতিশ্ৰুতি বহু দিয়া হ'ল, কিন্তু কাৰ্যকৰী একো নহ'ল। লাখ লাখ লোক প্ৰতি বছৰে গৃহহীন হয়, বহুতে প্ৰাণ হেৰুৱায় আৰু বহুতে আপোন ঘৰখন হেৰুৱায়। অসমৰ বান এতিয়া যেন এক পৰম্পৰা, আকৌ অহাবাৰ বান আহিব। এইবাৰৰ দৰেই সকলো নিশেষ কৰি পেলাব। নেতা মন্ত্ৰীবোৰে আকৌ বানাক্ৰান্তৰ খবৰ ল'বলৈ যাব। প্ৰধানমন্ত্ৰী মোদীয়ে ফোন কৰি বান পৰিস্থিতিৰ খবৰ ল'ব। আকৌ আলোচনা হ'ব একেবোৰ কথাকে, কিন্তু স্থায়ী সমাধান কেতিয়া হ'ব সেই প্ৰশ্ন সদায় ৰৈ যাব। আজিলৈ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। নিৰ্ভীক নিৰপেক্ষ আৰু বিশ্বস্ত বাতৰিৰ বাবে চাই থাকিব DY365।